বানমুক্ত অসম, স্মাৰ্ট চিটি গুৱাহাটী। দুখ লগা ঘটনা যে গুৱাহাটীত কৃত্ৰিম বানৰ কবলত পৰি মানুহ এজনে জীৱন হেৰুৱাব লগা হৈছে। এজনী মহিলা যিজনে নিজৰ জীৱন হেৰুৱাইছে। কিমান মানুহ আবদ্ধ হৈ আছে কৃত্ৰিম বানৰ কবলত। তাৰে পিছত নৰ্থ ইষ্ট ইউনাইটেড FC, আমি নৰ্থ ইষ্ট ইউনাইটেড FCক ভালদৰে চিনি পাওঁ, ভালদৰে জানো। তাৰে এজন ইনজিউৰ্ড প্লেয়াৰ কৃত্ৰিম বানপানীৰ কাৰণে ষ্ট্ৰেচাৰেৰে মানে খোজকাঢ়ি লৈ যাব লগা হৈছে, এম্বুলেঞ্চ নাযায়। এয়া হ'ল আমাৰ বানমুক্ত অসম বা স্মাৰ্ট চিটি গুৱাহাটী, স্মাৰ্ট চিটি আছাম, স্মাৰ্ট আছাম। গুৱাহাটীৰ নিচিনা এনেকুৱা এটা ঠাই য'ত মানুহে দুদিন ধৰি চাফাৰ কৰি আছে বানপানী, কৃত্ৰিম বানপানী, আৰ্টিফিচিয়েল। 2 বছৰ আগতে যেতিয়া মই গুৱাহাটীত আছিলোঁ তেতিয়া ভাবিছিলোঁ যে এই বছৰে লাষ্ট চাগে, ঠিক হৈ যাব। মই সন্ধিয়া ক'ৰবাত আছিলোঁ, ক'ৰবাত মোৰ ৰুমলৈকে যাব লাগে। চ' মই কমৰলৈকে পানী ভাঙি মোৰ ৰুমলৈ যাবলগীয়া হৈছিলে। আৰু তেতিয়া ভাবিছিলোঁ মেবি নেক্সট ইয়াৰৰ পৰা এইবোৰ ফেচ নহ'ব মানুহে। বাট মানুহে জীৱন হেৰাইছে। যোৱাকালি নিজৰ বাহন এৰি থৈ যাবলগীয়া হৈছে ৰাস্তাত, উটুৱাই লৈ গৈছে ডাইৰেক্ট। এইবোৰ কথা ক'বলৈ মানে কেতিয়াও কোৱা নাই, বাট আজি ভাবিছোঁ এই কথাখিনি কোৱা দৰকাৰ। দুখ লাগে যে মানে যেতিয়া কয় বানমুক্ত অসম গঢ়িম আমি, নতুন অসম গঢ়িম, সেইবোৰ প্ৰতিশ্ৰুতি ক'ত যায়? যোনে কৰে সেইবোৰ প্ৰতিশ্ৰুতি ক'ত যায়? যায় ক'ত? নে পাহৰি থাকে? কেৱল ইলেকশ্যনৰ সময়তে মানে সেইবোৰ মনত পৰে। আমাৰ মানুহবোৰো মানে কি ক'ম আৰু, মানুহবোৰৰ যি হাৰাশাস্তি হৈ আছে অসমৰ মানুহৰ, বা এই বানপানীত যি ট্ৰাভেল ফেচ কৰি আছে বা ছাফাৰিং কৰি আছে, কেতিয়াবা পাবও লাগে, এনেকুৱা নহয়। কাৰণ বুজি নাপায় ন, কেৱল কিছুমানে টকা দেখে, টকা চাই ভোট মাৰে, টকা পালে চব বন্ধ। এতিয়া কিমান মানুহ হাৰাশাস্তি হৈ আছে, মেডিকেলত যাব পৰা নাই, স্কুলত যাব পৰা নাই, কলেজত যাব পৰা নাই ষ্টুডেণ্ট। কৃত্ৰিম বান, আৰ্টিফিচিয়েল ফ্লাড। বানমুক্ত অসম গঢ়িবলৈ আহিছিলে কিছুমান মানুহে, বাট আজিলৈকে নহ'ল, না হ'ব। মই ভাবা নাই নেক্সট 5 ইয়াৰ্ছত হ'বনে নাই, এইটো তাৰ গেৰাণ্টি নাই যে বানমুক্ত অসম হ'বনে নাই। অসমৰ নিচিনা চিটি, অসমৰ গুৱাহাটীৰ নিচিনা চিটি এখনত এনেকুৱা পৰিস্থিতি, ভয়াৱহ পৰিস্থিতি অভাৱনীয়, মানে ভাবিবই নোৱাৰি। কিমান মানুহ ফচি আছে, ক'ত ফচি আছে। হোষ্টেল এখনৰ ফটো দেখিলোঁ, বা PG হ'ব চাগে, গাৰ্লছ PG। ছোৱালীবোৰে বেডত বহি আছে আৰু ফ্ল'ৰত পানী। এয়াই ডেভেলপমেণ্ট, এয়াই নতুন অসম। কি ক'ম, ক'বলৈ ভাষা নাই। ক'ব খোজা নাছিলোঁ, বাট দুখ লাগিছে কাৰণে মানে মানুহজনী মৰিলে। নৰ্থ ইষ্ট ইউনাইটেড FCৰ প্লেয়াৰ এজন ইনজিউৰ্ড, যাব পৰা নাই, এপ'ল' হস্পিটেলত যাব। সিহঁতে ছিকিউৰিটিবোৰে চেলিউট কৰিছোঁ যে এইকেইটাক ছিকিউৰিটি, সিহঁতে লৈ গৈছে মানুহজনক, ইনজিউৰ্ড প্লেয়াৰ যোনে আছিলে সেইজনক লৈ গৈছে, মানে ষ্ট্ৰেচাৰ উঠাই লৈ গৈছে। এম্বুলেঞ্চ যোৱা নাই, ইমান পৰিস্থিতি বেয়া, গাড়ী যাব পৰা নাই। বাকী নৰ্মেল পিপুলটো আছেই, অফিচৰ পৰা ঘৰ যাবলৈ পোৱা নাই, ৰাতিটো ৰাস্তাত কটাইছে, ফ্লাইঅভাৰৰ ওপৰত কটাইছে। বানমুক্ত অসম। আৰু আমাৰ কিছুমান পলিটিচিয়ান ক'ত যাই আছে, বেলেগত কেম্পেইন কৰি আছে। নাম নল'লোঁ, বেলেগত কেম্পেইন কৰি আছে, কেম্পেইনত ব্যস্ত। ইভাগে অসম ডুবি যাওক। নমস্কাৰ, ধন্যবাদ।